সকলো খবৰ আমি আপোনালোকক দি গৈছো যিমানখিনিলৈকে আমাৰ কেমেৰাই ঢুকি পাইছে যিমানখিনিলৈকে আমি দেখুৱাব পাৰিছো সিমানখিনিলৈকে আমি দেখুৱাইছো কিন্তু সোশ্যাল মিডিয়াত যিসমূহ ভিজুৱেলছ দেখিবলৈ পোৱা গৈছে এতিয়া যিসমূহ আচলতে সঁচা জিয়া ছবি আমি দেখিছো সেয়া গাৰনুম হিয়ৰি উঠে সেইসমূহ দৃশ্য বৰ্ণনা আমি কৰিব নোৱাৰো যিসকল ভুক্তভোগী যিসকলে দেখিছে যিসকলে নিজৰ মানুহক হেৰুৱাইছে একমাত্ৰ তেওঁলোকে সেইখিনি সেই যি মৰ্মবেদনা সেই যি দুখ সেই অসহনীয় যিখিনি সময় সেইখিনি একমাত্ৰ তেওঁলোকে ভুগিব পাৰিছে আৰু তালৈ যিসকল লোক গৈছে তেওঁলোকক দেখিছে তেওঁলোকক চাইছে তেওঁলোকেও বুজিব পাৰিব গতিকে আমি মাথো কি কৰিছো আমি ইয়াত বহিছো আমি কথা আপোনালোকক খবৰ দিছো ঠিক তেনে ধৰণে সোশ্যাল মিডিয়াত যিসমূহ দৃশ্য আহিছে যিবোৰ দৃশ্যই যথেষ্ট সহায় কৰিছে এইভাবে সহায় কৰিছে অন্তত যিসকল লোকে বিচাৰিছে যে প্ৰকৃত ছবিখন যিসকল লোকে দেখা নাছিলে তেওঁলোকে দেখিছে যদি কোনোবা সহায়ৰ হাত আগবঢ়াবৰ বাবে যাব বিচাৰিছে তেওঁলোক যাব পাৰিছে আৰু তাতোকৈ ডাঙৰ কথা হৈছে চৰকাৰ প্ৰশাসনেও সেই ভিতৰৰ সেইসমূহ দৃশ্য দেখক যিবোৰ দৃশ্য কোনো লোকে কোনো ব্যক্তিয়ে নিজৰ মোবাইল কেমেৰাত আবদ্ধ কৰিছিল আৰু যিবোৰ এতিয়া সাৰ্কেল হৈছে সোশ্যাল মিডিয়াত যিয়ে নহওক কিয় অতিকৈ ভয়ংকৰ অতিকৈ দুৰ্বিষহ অতিকৈ দুখ লগা এটা সময় আমি পাৰ কৰিছো গতিকে এই দুটা দিনৰ যিখিনি আমি দেখিছো আজিও সেয়া হামকতা নাই আৰু আজি ৰাতিপুৱাৰ ভাগৰ খবৰ আছিলে এনেকুৱা ধৰণৰ যে শিৱসাগৰলৈ যি অশনি সংকেত সেই অশনি সংকেত হাম নাই কটা আৰু নামি অহাৰ সম্ভাৱনা আছে জলস্তৰ এতিয়া কিমান বৃদ্ধি পাইছে আমি আপোনালোকক যদি জনাও যে জলস্তৰ বৃদ্ধি পোৱাৰ যেটো গ্ৰাফ আহিছে যি ধৰণে জনোৱা হৈছে সেই অনুযায়ী আমি পুৱাৰ ভাগত যেতিয়া বাতৰি পঢ়িছিলো সেই সময়ছোৱাত আমাৰ সাংবাদিকে আমাক এটা কথা জনাইছিল সাংবাদিক প্ৰদীপে এটা কথা কৈছিলে শিৱসাগৰৰ সাংবাদিকে যে যদি ব্ৰহ্মপুত্ৰৰ জলস্তৰ ব্ৰহ্মপুত্ৰৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে যদি হ্ৰাস হয় তেতিয়া হলে কোনো অঞ্চলত পানী কমিব কিন্তু যদি ব্ৰহ্মপুত্ৰৰ জলস্তৰ একে ধৰণে থাকে বা বৃদ্ধি পায় তেতিয়া হলে কিন্তু যি সংশয় যি সংকট সেই সংকট হামকটাৰ এতিয়া অন্তত কোনো সম্ভাৱনা নাই কাৰণ ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ সেয়া কিমান হৈছে আমি এই গ্ৰাফটো এবাৰ কৈ দিছো ওয়াটাৰ লেভেল কিমানত আছে আমি আমাৰ হাতত থকা যিখিনি শিৱসাগৰ ওয়াটাৰ লেভেল কন্ট্ৰোল ৰুমৰ পৰা যেটো তথ্য আহিছে সেইমতে হৈছে ব্ৰহ্মপুত্ৰৰ দিসাংমুখত ব্ৰহ্মপুত্ৰৰ কিমানটো হৈছে ডেঞ্জাৰাছ লেভেল 91 কিন্তু ওয়াটাৰ লেভেল 90 আছে কিন্তু বৰ্তমান তাত 1 m বাঢ়ি আছে অৰ্থাৎ 91.0 মিটাৰ বাঢ়ি আছে দিসাং যি নঙলামৰাৰ দিসাঙত কিমান ডেঞ্জাৰ লেভেল চাব কিমান জলস্তৰ বৃদ্ধি পাই আছে তাত 94.46 হৈ আছে ঠিক তেনেদৰে দিখৰ জলস্তৰ বৃদ্ধি পাই আছে একে 96.46 হৈ আছে দিখৰ 80 ৰোড ক্ৰসিংত দিখৰ হৈ আছে 93.30 আৰু বৃদ্ধি পাই গৈ আছে কৰবাত যদি অকমান হ্ৰাস হৈছে আমি যদি দিসাংমুখ ব্ৰহ্মপুত্ৰ চাও অকনমান তাত যদি হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে ইয়াত কিন্তু প্ৰায় 2 মিটাৰ ওপৰত আছে আৰু গতিকে অবৰ্ণনীয় এটা পৰিবেশ বৰ্তমান চলি আছে তাৰ মাজতে পানী হ্ৰাস হোৱাৰ কোনো নাম লোৱা নাই কৰবাত অকনমান যদি পানী কমিছে আকৌ বৰষুণ দিছে ইফালে এই যেটো বৰষুণ বা এই যেটো জলপ্ৰলয় সৃষ্টি হল ইয়াৰ কাৰণ নাগালেণ্ড হয় ইতিমধ্যে সেই কথা কৈ থকা হৈছে যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছিল কিন্তু মুখ্যমন্ত্ৰী এটা কথা কৈছে যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলতে ইমান ডাঙৰ জলপ্ৰলয় যে হৈছে তাত কিছু সন্দেহ আছে সেইখিনি তথ্য চালিজাৰি চাব লাগিব আৰু চালিজাৰি যদি চোৱা যায় তাত বহুতৰে এটাই অভিযোগ হয়তো সেইখিনি তথ্য প্ৰমাণ মেপত পোৱা যাব যে তাত পাহাৰখনন অবৈধ পাহাৰখনন কয়লা খনন আৰু এইবিলাকৰ এটা অন্যতম কাৰণ যাৰ ফলত এই যি ভূমিস্খলনৰ ঘটনা হোৱা বা যি ধৰণে এটা জলপ্ৰলয় হল যাৰ বাবে এটা সেই সীমান্ত অঞ্চলসমূহত এনেকুৱা এটা পৰিবেশ পৰিস্থিতিৰ উদ্ভৱ হল গতিকে ইয়াৰ কাৰণ পাহাৰ খনন বা এই কয়লা খনিৰ বাবে যিবোৰ কথা চলি আছে বৰ্তমান হেতুৱে যে অন্যতম কাৰণ সেয়া ইতিমধ্যে জানিব পৰা গৈছে এটা কথা হৈছে যে আমি ভিজুৱেলছ দেখুৱাম কিন্তু কথাখিনি কৈ গৈছো যে এতিয়া যদি চোৱা যায় যে যি ধৰণৰ এটা পৰিবেশ পৰিস্থিতি বৰ্তমান উদ্ভৱ হল যি ধৰণৰ এটা পৰিবেশৰ মাজেৰে এতিয়া সেই সকল লোকে দিন অতিবাহিত কৰিব লগিয়া হৈছে সেই যি ধৰণৰ দিন আমি দেখিবলৈ পাইছো বা যি ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হৈছে সেই অৱস্থাটোলৈ যদি চোৱা যায় তেতিয়া হলে এটা কথা ঠিক যে বৰ্তমান তাত অৱস্থা যিসকল লোক আছে বেডবাৰী হওক নাজিৰা হওক এই যিবোৰ স্থানত লোক আছে সেই সকল লোকৰ বৰ্তমানলৈকে কিন্তু একে ধৰণৰ পৰিবেশ পৰিস্থিতিৰ মাজত তেওঁলোকে থাকিবলগীয়া হৈছে তাত কোনো ধৰণৰ তাত অকনো হাল সলনি হোৱা নাই এনেকুৱা হোৱা নাই যে বোলে তাত হাম কাটিছে বা ঠিক হৈছে তেনেকুৱা একো হোৱা নাই আৰু আজি ৰাতিপুৱাৰ ভাগৰ আমি এখন ছবি দেখুৱাম এই ছবিখন আপোনালোকে চাওক এই ছবিখন দেখিলে বুজি পাব যে এয়া হৈছে শিৱসাগৰৰ
দৃশ্য এই শিৱসাগৰ নগৰাঞ্চলৰ দৃশ্য এই যিটো ভিজুৱেলছ আমি দেখাইছো ইয়াত আমাৰ সাংবাদিক দুইগৰাকী সাংবাদিকে ইয়াত থাকি তেওঁলোকে জনাইছিলে তাত যিসকল এই চহৰৰ মাজমজিয়াৰ দৃশ্য আমি দেখুৱাম সাঁতুৰি পাৰ হ'বলগীয়া আছে এতিয়া আহিছে সংকটৰ যিখিনি কথা প্ৰথম কথাটো হৈছে যে বহুখিনি লোকে যাবলৈ বাট পথ নাইকিয়া হৈছে নিজৰ ঘৰখনলৈ পলসে পুতি পেলাইছে তেওঁলোকে নাৱেৰে যাবলগীয়া হৈছে তাত থকা লোকসকলে আহি মথাউৰিত থাকিব লগা হৈছে এইখিনি বানৰ পৰিস্থিতি যেটো সকলোৱে জানে যে বান বিধ্বস্ত অঞ্চলসমূহত সাধাৰণতে ৰাইজে আশ্ৰয় শিবিৰ বুলিবলৈ মথাউৰিটো আশ্ৰয় গ্ৰহণ কৰে এনেকুৱা কিছুমান স্থান আছে বেদবাৰীত যেটো মথাউৰিত বৰ্তমান যিসকল লোকে তাত আছেহি নিজৰ পশুধন লৈ তাত আছে কোৱা হয় যে পানী বুলি ক'লে হাপে বেঙে মানুহে সকলো একেলগে থাকে একেটা অৱস্থা বৰ্তমান তাত আছে গতিকে তাত মথাউৰিত যিসকল লোক আছে যদি ব্ৰহ্মপুত্ৰৰ জলস্তৰ অকণমানো বৃদ্ধি পায় তেতিয়া কিন্তু তালৈ বিপৰ্যয় নামি আহিব সেইসকল লোকক তাৰ পৰা উদ্ধাৰ অত্যন্তি পলমে কৰি আনি এটা আশ্ৰয় শিবিৰত ৰাখিব লাগে সেইটো এটা কথা পৰ্যাপ্ত পৰিমাণৰ SDRFৰ বা বটৰ ব্যৱস্থা তাত নাই হোৱা শিৱসাগৰত যিমান কৰি থকা হৈছে সিমান পৰ্যায়ৰ নাই তাত যদি সমালোচনা কৰাও হয় এইখিনি সময়ত আচলতে শাসকীয় পক্ষই সেই সমালোচনাখিনি সন্মুখীনো হ'ব লাগে তাৰ মাজতে কিছু দৃশ্যও আছে য'ত কোনো আমি মন্ত্ৰী বিমল বৰাৰ কথাও যদি কওঁ যে বুকাই পানীয়ে গৈ তেওঁ কাম কৰিছে তেনেকুৱা ধৰণে মন্ত্ৰী বিধায়কসকল গৈছে কিন্তু মন্ত্ৰী বিধায়কসকল গৈ তাত সান্তনা দি বুজ লৈ ঘূৰি আহিলে সকলো শেষ হৈ নাযায় মুখ্যমন্ত্ৰী গৈছে মুখ্যমন্ত্ৰী যোৱাৰ লগে লগে হয়তো জিলা প্ৰশাসন হওক বা বিধায়কসকল হওক তেওঁ সমানে এক্টিভ হৈছে কিন্তু তেওঁৰ দৰে এক্টিভ হৈ দেখুৱাওক তেওঁ কিয় গৈছে আজি ইয়াৰ পৰা তেওঁ গোটেই উজনি অসম ঘূৰি ফুৰিছে বুকাই পানীয়ে তেওঁ ঘূৰি ফুৰিছে তেওঁ আঁতৰি অহাৰ পিছতে সেই স্থানত খবৰ লওঁতা যে কোনো নাই সেয়া কোনোবাই ক'বনে চৰকাৰে কৰক মুখ্যমন্ত্ৰীয়ে কৰক কিন্তু অন্য ধৰণে যিবোৰ বিষয়া কৰ্মচাৰী যাক দায়িত্ব দিয়া হৈছে তেওঁলোকেও কৰক এতিয়া কথা হৈছে হয় ইমানখিনি মানুহ একে ধৰণে সহায় কৰাটো কিছু ক্ষেত্ৰত অকমান ৰৈ যাব পাৰে আজি হয়তো পাইছে কাইলে আজি হয়তো নাই পা কাইলে পাব পাৰে কিন্তু কথা হৈছে যে ভুকাটোৰ পেট সৰু সন্তান আছে তেওঁলোকে খাদ্য সামগ্ৰী কেনেকৈ পাব ঔষধ কেনেকৈ পাব মথাউৰিত যদি তেওঁলোক আছে নেৰানেপেৰা বৰষুণ এতিয়াও দি আছে মন জিলাত আজিও বৰষুণ দিছে বিধ্বস্ত হৈ পৰিছে শিৱসাগৰৰ ইতিমধ্যে যিখিনি তথ্য পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 5-6 দিনত এই উজনিত আৰু বহুতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে যদি তেনে ধৰণে থাকে বান পৰিস্থিতি হামকটাৰ সম্ভাৱনা অন্তত আৰু 2 দিনলৈ কম আছে এতিয়া হামকটাটো দূৰৰে কথা যদি ৰ'দো ওলাইছে তেতিয়াও পানী হামকটাৰ সম্ভাৱনা নাই অৰ্থাৎ অনাগত আৰু বহুত দিনলৈকে বহুখিনি পিছ পৰি গ'লে এইসমূহ অঞ্চল য'ত ডেভেলপমেণ্টৰ উন্নয়নৰ কথা এই মুহূৰ্তত অন্তত ভাবিব নোৱাৰি ইয়াৰ পিছত মথাউৰি নিৰ্মাণ কৰা হ'ব এতিয়া কথাখিনিলৈ যদি আহোঁ এইখিনি আগজাননী আগতে পোৱা হৈছিল নে এনেকুৱা ধৰণৰ এটা হ'ব বা কোৱা হয় যে মানুহে কয় প্ৰাকৃতিক দুৰ্যোগ হয় প্ৰাকৃতিক দুৰ্যোগ কাকো কোনেও কৈ নাহে প্ৰকৃতিয়ে কেতিয়াও কৈ নাহে যে ধ্বংসলীলা চলাব গতিকে যিয়ে নহওক মানি লৈছো এইখিনি সঁচাকৈ প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ এটা ইংগিত হয়তো ক'ৰবাত পোৱা গৈছিলে কিন্তু সময় নহ'ল 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত ইমানখিনি কৰি পেলোৱাৰ সময় নহ'ল কিন্তু এতিয়া সময় আছে এতিয়া অন্তত সিমানখিনি পৰ্যাপ্ত পৰিমাণৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক নিজৰ বুলি ভাবি নিজৰ দায়িত্ব পালন কৰক 10 জন প্ৰশাসন বিষয়াৰ মাজৰ 2জনে কাম কৰক বাকি 8জনে কাৰোবাক ভাল লগাবলৈ ফটো এখন তুলি গভৰ্ণমেণ্টক চৰকাৰক দিয়াৰ হলাগ লোৱাৰ বাহিৰে হাতে কামে লাগি নিজে সেইখিনি মানুহক সহায় কৰক সেয়া সকলোৱে বিচাৰিছে তাৰ উপৰি যিসমূহ বেচৰকাৰী সংস্থা আছে বহুখিনি এনজিঅ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে তেওঁলোকে তৎপৰতাৰে সেই স্থানলৈ তেওঁলোক গৈছে তেওঁলোকে গৈ পৰ্যাপ্ত পৰিমাণৰ খাদ্য দিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে গতিকে ৰিলিফ ফাণ্ডটো দিয়া হৈছে মানুহে এই সমূহ সংস্থা যদি তালৈ যাব পাৰিছে তেতিয়াহ'লে এইখিনি SDRFৰ যিখিনি ব্যৱস্থা আছে বা বোট লৈ তালৈ যোৱা তাৰ পৰা উঠাই অনা তাৰ পৰা উদ্ধাৰ কৰি আনি অন্য এটা স্থানত থোৱা খোৱা পানীখিনিৰ ব্যৱস্থা কৰা এইখিনি কাম প্ৰশাসনেও কৰিব পাৰিব নিৰ্দেশ মুখ্যমন্ত্ৰীয়ে দিব নিৰ্দেশ বুলি কৈ তাৰ পিছ মুহূৰ্তত নকৰাকে থকাটোহে বৰ ডাঙৰ কথা হ'ব গতিকে নিজৰ দায়িত্ব বুলি ভাবিলে যদি জিলা প্ৰশাসনে এনেধৰণে কাম কৰে তেতিয়াহ'লে এই সকল লোক যি নিজৰ মাটি বাৰী সম্পত্তি লাম লাগতো নিজৰ মানুহ পৰিয়ালৰ মানুহ সন্তান সকলোখিনি হেৰাই কিন্তু শেষ হৈ গৈছে তেওঁলোকে এটা শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব তেওঁলোকৰ জীৱন শূন্যৰ পৰা যেতিয়া তেওঁলোকে এই জীৱন আৰম্ভ কৰিব গতিকে তেওঁলোকক অন্তত এইখিনি সময়ত সেই সাহসখিনি দিবৰ বাবে তেওঁলোকক সিমানখিনি শক্তি দিবৰ বাবে এতিয়া কৰিব লগা কাম বহু আছে গতিকে এই কৰিবলগীয়া কামখিনি ক্ষেত্ৰত যাতে কোনেও হহুকা পিছলা নকৰে অন্তত ৰজা ঘৰিয়াই য'ত দায়িত্ব আছে তেওঁলোকৰ দায়িত্ব আছে কেৱল গাড়ীৰ পৰা নামি বৰ্ণাঢ্য ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈ আমি প্ৰতিশ্ৰুতি দিছো এইখিনি কোৱালৈকে নহয় আৰু এইখিনি সময়ত ৰাজনীতি নহয় কোনেও নাই বিচৰা সকলোৱে বিচাৰিছে প্ৰত্যেকে দল সংগঠন যোনেই নহওক কিয় প্ৰত্যেকে যাওক সমালোচনা নকৰি হাতে কামে লাগি কামখিনি কৰক মানুহে মানুহক সহায় কৰিবই কিন্তু যাৰ দায়িত্বত থাকে তেওঁলোকো কৰিব লাগে আৰু আকৌ কৈছো যে
যিগৰাকী মুখ্যমন্ত্ৰী ইয়াৰ পৰা গৈ তাত ঠায়ে ঠায়ে আশ্ৰয় শিবিৰলৈ গৈ তেওঁ সহায়ৰ কথা কৈছে বা তেওঁ দায়িত্ব দিছে বা তেওঁ নিৰ্দেশ দিছে সেইখিনি অন্তত বিষয় কৰ্মচাৰীসকলে পালন কৰক সেইখিনি সময়ত মুখ্যমন্ত্ৰী যোৱাৰ পিছতে সকলো পাহৰি তেওঁলোক উভতি তাৰ পৰা অহাতকৈ তেওঁলোকে যদি কেনেকৈ কামখিনি কৰিব পাৰি সেইটোৰ ওপৰত গুৰুত্ব দিয়ে তেতিয়া ৰাইজৰ সুবিধা হ'ব কাৰণ এই যিটো দৃশ্য মানুহে দেখিছে এই যিখিনি আমি বৰ্তমান আজিলৈকে দেখি আছো কৰবাত অচিনাকি মানুহৰ নিথৰ দেহ পৰি আছে কোনো কাকো চিনি নাপায় উপঙি আহিছে কিমান নিৰুদ্দেশ হৈছে ঠিক নাই জানিব পৰা অনুসৰি কোৱা অনুসৰি কাৰণ গুৱাহাটীত থাকি আমি কৈ থকাৰ বাহিৰেতো একো কৰি দিব পৰা নাই গতিকে যিমানখিনি খবৰ পোৱা গৈছে যিমানখিনি তথ্য পোৱা গৈছে তাতকৈ ভয়াৱহ এখন ছবি ইয়াৰ পাছৰখিনি বাদেই দিওঁ সদ্যহতে তাত যিটো ছবি সেই ছবিখন আচলতে কোৱাতকে লিখাতকেও বহু ভয়াৱহ এটা পৰিবেশ পৰিস্থিতিৰ মাজৰে সেই সোণাৰীবাসী বেতবাৰী নাজিৰা ঠিক তেনেধৰণে যিমানবোৰ অঞ্চল আছে সেই অঞ্চলৰ লোকসকলে তেনেধৰণে এতিয়া যিখিনি সময় তেওঁলোকে পাৰ কৰিছে সেয়া অসহনীয় সময় এই অসহনীয় সময়খিনি হামকাট সকলোৱে হাতে কামে লাগি সকলোৱে সহায় কৰক আৰু বিশেষকৈ কাৰ মুখলৈ মানুহে চাই থাকে চৰকাৰৰ মুখলৈ মানুহে চাই থাকে নাই কৰা বুলি নাই কোৱা আমি কৰি আছে কৰিবৰ বাবে নিৰ্দেশো দিছে কিন্তু এই যে কিছুমান থাকে মাজৰ মানুহ সেই মাজৰ মানুহখিনিয়ে কামখিনি কৰক যাক দায়িত্বটো দিয়া হৈছে দৰিকা যদি বাঢ়ি থাকে দৰিকা এতিয়া বাঢ়ি আছে দৰিকা নৈ বাঢ়ি থকা নৈ উপনৈসমূহ বাঢ়ি আছে যাৰ ফলত এইখিনি হৈছে দৰিকা যদি বাঢ়ি থাকে কাৰণ দৰিকা পানী আহি ব্ৰহ্মপুত্ৰত পৰিব গতিকে দৰিকা বাঢ়ি আছে দৰিকা যদি এনেধৰণে বাঢ়ি থাকে তেতিয়া কিন্তু আৰু বিপৰ্যয়ৰ সন্মুখীন হ'ব শিৱসাগৰ মূল কথাটো সেইটো আছিলে গতিকে নাগালেণ্ডৰ মন জিলাত যিমান বৰষুণ হ'ব যিমান পানী হ'ব সিমান দৰিকা বাঢ়িব আৰু যিমান নাগালেণ্ডৰ মন জিলাত এনেকে নেৰানেপেৰা যদি বৰষুণ দি থাকে দৰিকাৰ পানী বৃদ্ধি হ'ব আৰু সেই দৰিকাৰ পানী ব্ৰহ্মপুত্ৰ চুব ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হ'লে জলস্তৰ বৃদ্ধি হ'লে কিন্তু আৰু বিপৰ্যয় আছে শিৱসাগৰলৈ আৰু তেনেকুৱা যদি হৈ থাকে তেতিয়াহ'লে এফালে আমি কিছু সময় পিছতে হয়তো খবৰে দিম যে নিপকো বান্ধ খুলি দিছে কাৰণ নিপকো বান্ধ খোলাৰ সম্ভাৱনা আজি আছে বুলি কোৱাই হৈছে গতিকে এফালে গোলাঘাট কমাৰবন্ধা ৰাইজৰ বাবেও দুৰ্গতি নামি আহিছে সাৱধান তেওঁলোককো হ'বলৈ কোৱা হৈছে নাজিৰা সোণাৰী বেতবাৰী নিমাইজান এইসমূহ অঞ্চল বৰ্তমান চাব নোৱাৰা এটা অৱস্থা চাব নোৱাৰা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে অতি ভয়াৱহ অতি মৰ্মান্তিক দুখ লগা কোনে কেনেকৈ পাৰে নিজকে ৰক্ষা কৰি তাৰ পৰা তেওঁলোক আহিছে গতিকে এতিয়া বাকিখিনি আশ্ৰয় শিবিৰত পৰ্যাপ্ত পৰিমাণৰ খাদ্য আছেনে নাই আশ্ৰয় শিবিৰসমূহত ঔষধ গৈ পাইছেনে নাই আশ্ৰয় শিবিৰসমূহত অন্তত গৈ সেলফি তোলাতকৈ ফটো তোলাতকৈ তাত সেইখিনি সহায় কৰাটো সবাতকৈ ডাঙৰ কথা কিমান আশ্ৰয় শিবিৰ আছে ক'ত আশ্ৰয় শিবিৰসমূহ কিমান নিৰাপদ স্থানত আছে আকৌ যদি পানী আহে কেনেবাকৈ তাতো সোমাব নেকি এই কথাবোৰ যদি অকমান অনুধাৱন কৰি আগতীয়াকৈ অকমান তাত সহায় সাৰথি বা সহযোগিতা কৰা হয় তেতিয়াহ'লে নিশ্চিত বিপদৰ পৰা অন্তত ৰক্ষা পৰিব কাৰণ আৰু যাতে বিপদ নাহক আৰু যাতে বিপৰ্যয় নাহক আৰু যাতে এনেকুৱা প্ৰলয় দেখিব লগা নহওক আৰু প্ৰলয়ৰ পিছৰ যিবোৰ কাহিনী সেইবোৰ অবৰ্ণনীয় সেয়া এনেধৰণে কৈ খবৰ দি শেষ কৰিব নোৱাৰা কথা যিয়ে নহওক লাইভৰ পৰা বিদায় লৈছো এইখিনি জনালো কিন্তু আপডেট বহুত থাকিব সেই আপডেটসমূহ কাৰণ মৃতকৰ সংখ্যা সময় বৃদ্ধি পাই গৈ আছে গতিকে নিৰুদ্দেশৰ সংখ্যা সময় বৃদ্ধি পাই গৈ আছে যদি চোৱা যায় নিৰুদ্দেশে হৈছে বহু সংখ্যক লোক ক'ত কিমান মানুহ নিৰুদ্দেশ হৈছে ঠিকেই নাই যিবোৰ গৰু খুটি আছিল সেইবোৰ সম্পূৰ্ণৰূপে উটুৱাই লৈ গৈছে গতিকে সেইসমূহ মানুহো নিৰুদ্দেশ হৈ আছে সেই গৰু ছাগলী য'ত যি আছে সকলো এতিয়ালৈকে কোনো একো ধৰণৰ সূত্ৰ নাই গতিকে যদি নিৰুদ্দেশৰ এটা হিচাপ প্ৰকৃততে পোৱা যায় তেতিয়াহ'লে অনুমান কৰিব পৰা যাব যে কিমান ডাঙৰ এটা ভয়ংকৰ যিটো ঘটিল সেয়া আচলতে সঁচাকৈ কোনো শব্দৰে ভাষাৰে আৰু বৰ্ণনা কৰিব নোৱাৰি